নমস্কাৰ লাৰ্ণ এণ্ড গ্ৰ' ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনোৱা হ'ল। আজিৰ এই ভিডিঅ'টোত 15 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া যি CTET, সেই CTETৰ প্ৰাৰ্থীসকলে অসমত আহিবলগীয়া যি নতুন বিজ্ঞাপন, সেই নতুন বিজ্ঞাপনত আবেদন কৰাৰ সুযোগ পাবনে নাই সেই বিষয়ে আলোচনা কৰা হ'ব। সেয়েহে আপোনালোক সকলোকে ভিডিঅ'টো শেষলৈ চাবলৈ অনুৰোধ জনোৱা হ'ল। ইতিমধ্যে আপোনালোকে অৱগত যে CTETৰ যি আবেদন গ্ৰহণৰ তাৰিখ সেয়া যোৱা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু অহা 16 অক্টোবৰ তাৰিখলৈকে সেয়া চলি থাকিব। গতিকে যিসকল কেণ্ডিডেটে আগন্তুক CTET পৰীক্ষাটো দিম বুলি ভাবিছে, সেইসকল কেণ্ডিডেটে অতি সোনকালে এপ্লাই কৰি ল'ব লাগে। কিয়নো আপোনালোকে জানেই যে অসমত বৰ্তমান CTETৰ জৰিয়তে LP আৰু UP পদৰ শিক্ষক পদসমূহ CTETৰ জৰিয়তে লোৱা হৈছে। আৰু বহুত বেছি কেণ্ডিডেট হোৱাৰ কাৰণে পিছলৈ চেণ্টাৰক লৈ অসুবিধা হোৱাৰ দেখা যায়। সেয়েহে যিসকলে আবেদন কৰিম বুলি ভাবিছে অতি সোনকালে কৰি লোৱাটো ভাল। এতিয়া কথা হ'ল যে 15 ডিচেম্বৰ তাৰিখে যিটো CTET অনুষ্ঠিত হ'ব, সেই CTETত বহা প্ৰাৰ্থীসকলে আগন্তুক অসমত আহিবলগীয়া যি LP আৰু UP পদৰ বিজ্ঞাপন, সেই বিজ্ঞাপনটোত এপ্লাই কৰাৰ সুযোগ পাবনে নাই। আপোনালোকে হয়তো অৱগত যে কেইদিনমান আগতে অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে অহা ছেপ্টেম্বৰ বা অক্টোবৰ মাহতেই যি নতুন বিজ্ঞাপনটো, এই নতুন বিজ্ঞাপনটো প্ৰকাশ হ'ব বুলি কৈছিলে। আৰু সেই সময়তে তেখেতে কৈছিলে যে বৰ্তমান যিটো বিজ্ঞাপন চলি আছে 5200টা পদৰ বিপৰীতে সেই পদৰ যি প্ৰভিজনেল মেৰিট লিষ্ট এখন প্ৰকাশ কৰাৰ পিছতেই এই নতুন বিজ্ঞাপনটো প্ৰকাশ পাব। এতিয়া কথা হ'ল যিটো চলিত বিজ্ঞাপন 5550টা পদৰ, এই 5550টা পদৰ বিজ্ঞাপনটোৰ যি ভেৰিফিকেশ্যন NCC স্পৰ্টছ আৰু কালচাৰেলৰ চলি আছে আৰু যিখিনি জেনেৰেল ভেৰিফিকেশ্যন, সেই ভেৰিফিকেশ্যনখিনি অহা 26 তাৰিখৰ পিছত হয়তো আৰম্ভ হ'ব পাৰে। যদিওবা কালচাৰেল, NCC আৰু স্পৰ্টছৰ ক্ষেত্ৰত বহুখিনি সময় লৈছে, জেনেৰেল যিখিনি ভেৰিফিকেশ্যন, সেই ভেৰিফিকেশ্যনখিনিত হয়তো ইমানখিনি সময় নল'বও পাৰে। হয়তো 10-15 দিনৰ ভিতৰত এইখিনি গোটেই প্ৰক্ৰিয়াটো সমাপ্ত হ'ব ভেৰিফিকেশ্যনৰ। আৰু যদিহে এই 10 বা 15টা দিনৰ পিছতেই ভেৰিফিকেশ্যনখিনি সম্পূৰ্ণ হয়, তেতিয়াহ'লে হয়তো অক্টোবৰ মাহৰ শেষৰ ভাগত বা নৱেম্বৰ মাহৰ প্ৰথম ভাগতেই প্ৰভিজনেল মেৰিট লিষ্ট এখন প্ৰকাশ হ'ব পাৰে। আৰু তেখেতে কোৱা অনুসৰি প্ৰভিজনেল মেৰিট লিষ্টখন প্ৰকাশ পোৱাৰ পিছতেই নতুন বিজ্ঞাপনটো প্ৰকাশ পাব। এতিয়া যদিহে নৱেম্বৰ মাহৰ প্ৰথম ভাগতেই যিখন প্ৰভিজনেল মেৰিট লিষ্টখন প্ৰকাশ পায় আৰু তেতিয়া শিক্ষামন্ত্ৰী মহোদয়ে কোৱা অনুসৰি তাৰ সমান্তৰালভাৱে অৰ্থাৎ মেৰিট লিষ্টখনৰ সমান্তৰালভাৱে নতুন বিজ্ঞাপনটো প্ৰকাশ পাব, যাতে যিসকলৰ প্ৰভিজনেল মেৰিট লিষ্টত নামটো নাথাকে সেইসকল কেণ্ডিডেটেও পুনৰ এবাৰ এপ্লাই কৰিবলৈ সুযোগ পায়। যদি নৱেম্বৰ মাহতেই নতুন বিজ্ঞাপনটো প্ৰকাশ পায়, তেতিয়াহ'লে নতুন যিটো CTET, সেই CTETটো হ'ব 15 ডিচেম্বৰ তাৰিখে। আৰু গতিকে যদি নৱেম্বৰত প্ৰকাশ পায়, তেতিয়া CTETৰ প্ৰাৰ্থীসকলে নতুন এডভাৰটাইজমেণ্টত এপ্লাই কৰিবলৈ সুযোগ নাপাব। কিন্তু যদি প্ৰভিজনেল মেৰিট লিষ্টখন ওলোৱাত পলম হয় বা ডিচেম্বৰত প্ৰকাশ পায়, তেতিয়াহ'লে নিশ্চয়কৈ CTETৰ প্ৰাৰ্থীসকলে আবেদন কৰাৰ সুযোগ পাব। কাৰণ আপোনালোকে জানেই যে CTETৰ যি ৰিজাল্ট সেয়া অতি সোনকালে প্ৰকাশ পায়। 1 মাহৰ ভিতৰতে গোটেই প্ৰক্ৰিয়াখিনি সমাপ্ত হয়। যদিওবা চাৰ্টিফিকেট বা মাৰ্কশ্বিট ওলোৱাত পলম হয়, তথাপিতো 1 মাহ বা 1.5 মাহৰ ভিতৰতে CTETৰ ৰিজাল্টটো প্ৰকাশ পায়। গতিকে এই নতুন CTET প্ৰাৰ্থীসকলে নতুন LP আৰু UP পদৰ যি বিজ্ঞাপন, সেই বিজ্ঞাপনটোত আবেদন কৰাৰ সুযোগ পাবনে নাই সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব বৰ্তমান সময়ত চলি থকা যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোৰ প্ৰভিজনেল মেৰিট লিষ্টৰ ওপৰত। কাৰণ বিজ্ঞাপন এটা চলি থকাৰ সময়ত এই চলি থকা বিজ্ঞাপনটো কোনো ধৰণৰ মেৰিট লিষ্ট বা ৰিজাল্ট নোহোৱালৈকে অন্য এটা বিজ্ঞাপন দিয়াটো সম্ভৱ নহয়। যদিহে এই চলিত বিজ্ঞাপনটোৰ যিখন প্ৰভিজনেল মেৰিট লিষ্ট, সেই প্ৰভিজনেল মেৰিট লিষ্টখন যদি ডিচেম্বৰ মাহৰ প্ৰথম ভাগত প্ৰকাশ পায়, তেতিয়াহ'লে তাৰ সমান্তৰালভাৱে নিশ্চয়কৈ ডিচেম্বৰ মাহতে নতুন বিজ্ঞাপনটো প্ৰকাশ পাব। আৰু তেতিয়া যিসকলে CTET উত্তীৰ্ণ হ'ব,
সেইসকল প্ৰাৰ্থীয়েও এই নতুন বিজ্ঞাপনটোত আবেদন কৰাৰ সুযোগ পাব। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ কৰণীয়খিনি আপোনালোকে কৰি যাওক। বৰ্তমান সময়লৈকে যিখিনি বুজা গৈছে সেই বুজা তথ্যখিনিয়ে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টোৱে যদি আপোনাক সামান্য পৰিমাণে হ'লেও উপকৃত কৰিছে বুলি ভাবিছে, তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নিজৰ মন্তব্যসমূহ কমেণ্ট বক্সত আগবঢ়াব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।